Good morning everyone. আপোনালোক সকলোকে আমাৰ ঘৰৰ আজি নাৰায়ণ পূজা ভাগলৈ আদৰণি জনাইছো। বছৰিকীয়া আজি আমাৰ ঘৰত নাৰায়ণ পূজা। আৰু ৰাতিপুৱা বহুত সোনকালে উঠি পেলাই মা প্ৰসাদ গা পা ধুই মা প্ৰসাদ বিছাই পূজাৰ সকলো সামগ্ৰী যোগাৰ কৰি ললো। খালি প্ৰসাদ কেইটা পিছত ধুলেই হ'ব। আৰু ভোল আৰু মগু বুট ফলমূল গোটেইখিনি গোসাঁই ঘৰতে বহি পেলাই কাটি ললো। আৰু এফালে বনাইছো বুটৰ আৰু কাবুলি বুট মিলাই এখন তৰকাৰী বনাইছো আৰু পুৰি বনাইছো লুচি বনাইছো। আৰু এয়া মই মাৰ কাৰণে লৈ গৈছো শাহু মাৰ কাৰণে আৰু দেউতা কদিম আমি আজি উপবাসত আছো কিন্তু মা দেউতা যেতিয়া বেমাৰী তেওঁলোকক দিয়া হৈছে। আৰু এয়া সৰু ছোৱালী ধুনীয়াকৈ চোতালৰ ৰ'দ পৰে আমাৰ আৰু বৰ ধুনীয়াকৈ তাই গাড়ীখন চলাই কাকাক বহি আছে খেলি আছে। আৰু তাই খেলি থাকোঁতে মই সকলো কামখিনি কৰি ললো। আৰু এইফালে মোৰ ভাইটি আৰু লগৰ দুজন আহিছে। এয়া গ'লগৈ ভাইটিয়ে পাকঘৰটো অকণমান সহায় কৰি দিলে। পিছফালৰ পৰা ভিডিঅ' কৰিছোঁ ভাইটি লাজ কৰে অলপ। আৰু এয়া মাহ প্ৰসাদখিনি কাপোৰ সলাই পেলাই ল'লোঁ। অকণমান সুবিধাজনক কাপোৰ এযোৰ পিন্ধি লৈছোঁ আৰু মাহ প্ৰসাদখিনি এনেকৈ বহি পেলাই ধুবলৈ সুবিধা হয় ধুই কৰি ল'লোঁ। আৰু এইফালে এয়া খিচিৰি বনাইছে আৰু এয়া চাহ মিঠাই বিস্কুট এওঁলোকক দি পেলাই খাইছে। আচলতে এই ভিডিঅ'খন মোৰ ছোৱালীয়ে কৰিছিলে সেইকাৰণে ভালকৈ মানে তাই নুঠালে। আৰু এয়া কি বুলি কয় বামুণ আহি পালেহি আৰু আমাৰ ঘৰৰ বাৰাণ্ডাখনতে প্ৰত্যেক বছৰে পতা হয় আৰু সেই বাৰাণ্ডাখনতে পতা হৈছে। আৰু দিনত কাৰণে এইবাৰ পূবফালে মুখকৈ পতা হৈছে। যদি ৰাতি পতা হয় তেতিয়া উত্তৰ ফালে পূজা ভাগ কৰি হোমখন পূবফালে এনেকৈ হোম কৰে। কিন্তু এইবাৰ যেতিয়া দিনত সেইবাবে পূবফালে মুখকৈ পেলাই পতা হৈছে। सर्वमंगलमंगली शिवे सर्वार्थसाधिके सर्वमुखे गौरी नारायणी नमस्तुते नित्यं विजयमंगलमंगलमाधवपूर्वामुनंत्यासा कृष्णाय गोविन्द माधव हे महापुरुषोत्तमवदा। আমাৰ ঘৰৰ এই নাৰায়ণ পূজা ভাগ প্ৰত্যেক বছৰে বছৰিকীয়া হিচাপে পতা হয়। বহাগ মাহতে পতা হয়, বহাগ বা জেঠ মাহতে পতা হয়। বেছিভাগ বহাগ মাহৰ পূৰ্ণিমা বা দুমাহীতে পতা হয়। কিন্তু এইবাৰ শাহুমাৰ অসুস্থতাৰ কাৰণে বহুত পিছুৱাই গ'ল। निम्नलं सुसाधारणं महापातु कनसनं कलिजन्ति दिनदिन तां पश्य तदादुं ललाते ओम सर्वमंगलमंगले शिवे सर्वार्थसाधिके सर्वमुखे गौरी नारायणी गाली की কথা নাজানি কিবা বিনি কলো গলা নাই একাকিনি। মই পূজাৰ ওচৰত সকলোৰে নামত ঘৰৰ সকলোৰে নামত চাকি এগছ জ্বলাই দিলোঁ। এয়া সকলোৰে দিছোঁ একে মাৰ পৰা দেউতাৰ পৰা ধৰি ঘৰৰ সকলোৰে ভাইটিৰ পৰা ধৰি সকলোৰে নামত দিছোঁ। আৰু সকলোৱে যাতে মংগল হয়, সকলো ভালে থাকক সুস্থ থাকক। এই বছৰটোত বহুত বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বহুত দিনে হস্পিটেলতে থাকিব লগা হ'ল। কিন্তু যাতে আহিব লগা বছৰটো ভাল হয় তাৰে কামনা কৰিলোঁ পূজা ভাগত। আৰু এয়া চাউল পৰি আছিলে আৰু পাৰ তিনিটাই বৰ ধুনীয়াকৈ খাই আছে। আৰু পূজা আৰম্ভ হৈ গৈছে আৰু মোৰ এয়া গাখীৰৰ ভোগকণো হৈ গ'ল, খিচিৰি আৰু চব্জিও হ'ল। আৰু ভোগকণ মই ঘৰৰ ভিতৰতে বনাইছিলোঁ, গাখীৰৰ যিকণ পায়স সেইকণো হ'ল। এতিয়া উচৰ্গা কৰিম। আৰু এয়া বানবাতি এটাতে পায়সকণ এয়া আগবঢ়াই দিওঁ গোসাঁইৰ ওচৰত পূজা ভাগৰ ওচৰত। নাজানি বলিলোকো তেনৰ বচন পৰহিত সাধু কমপৰায়ন পুনঃ নতি কৰে কান্দো সুপৰ দণ্ডে বল বাণী দেখি কাদৰা। আৰু এয়া আমাৰ পূজা হোম হৈ আছে। হোম হোৱাৰ অলপ পিছতেই আৰু পূজা শেষ হ'ব, অঞ্জলি হ'ব। তাৰপিছত আমাৰ যিকোনো পূজাতে হোম পুৰি পেলাই হোম কৰি পেলাই মানে পূজা ভাগ কৰা হয়। আমি যেতিয়া বামুণীয়া নীতি নিয়মত কৰা হয় গতিকে বামুণীয়া নীতি নিয়মতহে হোম কৰা হয়। সেইবাবে অকণমান সময়ো বেছি লাগে পূজা ভাগত। গন্ধৰ্ব দেৱতা ধূপাই নমঃ তৎসবনানি ভূতাই ওম শ্ৰী সত্যনাৰায়ণ নমঃ ইতজলন্তে নমঃ ধৃতপদীপ ভাসায় নমঃ তৎসবনানি ভূতায় শ্ৰী সত্যনারায়ণ নমঃ ইতজলন্তে নমঃ
हस्ताय पच्चम पुष्पतमन्नो भागं विदाय नमः तत्त्वनानि भूताय। আৰু এফালে সবজি হৈ গ'ল আৰু এয়া খিচিৰিও প্ৰায় হ'ব আৰু আৰু ফাইনেলি হৈ গ'ল এয়া খিচিৰি আৰু এয়া লেবেৰা সবজি অকণমান দেখুৱাই দিছোঁ এয়া বৰ সুন্দৰকৈ বনাইছে কালাৰটো দেখিবলৈ ধুনীয়া হৈছে পূজাৰ প্ৰসাদ হিচাপে কিবা বনালে ভালেই হয় নহয়নে আৰু এয়া খিচিৰি গৰম হৈ আছে সেইকাৰণে অকণমান এনেকুৱা পিছত আৰু ঠাণ্ডা হ'লে টাইট হৈ যাব ओम श्री सत्यनारायण स्वाहा इदं सत्यं गीतं ओम श्री सत्यनारायण स्वाहा ओम श्री सत्यनारायण আৰু হোমৰ ঘিউ ধূনা ধূপৰ গোন্ধ চাৰিওফালে আমোল বোলাই গৈছে ঘৰটো চাৰিওফালে বৰ ধুনীয়া এটা সুন্দৰ গোন্ধ আমোল বোলাই গৈছে আৰু জুই হোমৰ ওচৰত বহি পেলাই গাটো বহুত ভাল লাগিছে এনেই ঠাণ্ডা আৰু হোমৰ ধোঁৱাবিলাক গোটেই ঘৰত চাৰিওফালে সোমাই পেলাই ওলাই গৈছে আৰু আমাৰ পূজা ভাগ ভাঙোতে 4:30মান হ'বগৈ সন্ধিয়া 4টামান বাজিব আৰু এতিয়া 4 বজাত সন্ধিয়াই হৈ যায় আন্ধাৰে হৈ যায় এবাৰ তিথিটোৰ কাৰণে অকণমান দিনৰ ভাগত কৰিব লগা হয় এনেই সন্ধিয়া নাৰায়ণ পূজা ভাগ সন্ধিয়াই পতা হয় কিন্তু এইবাৰ পূৰ্ণিমা যেতিয়া আগদিনাৰ পৰা লাগিছিলে সেইবাবে আগদিনা আৰু বামুণক বেলেগ পূজা আছিল কৰিব নোৱাৰিলে আৰু আজিও তেখেতে এখন কৰিহে আমাৰ ঘৰলৈ আহিছে আৰু এতিয়া পূজা শেষ হ'ল আৰু এয়া পট দিছে পজল দিছে আৰু এতিয়া মাহ প্ৰসাদ বিতৰণ কৰিম মাহ প্ৰসাদ আৰু ঘোল প্ৰসাদ দিছে নাৰায়ণৰ ঘোল প্ৰসাদ প্ৰথমতে মাহ প্ৰসাদ দি তাৰপিছত ঘোল প্ৰসাদ দিম আৰু এই অকণমান দেখুৱাই দিলোঁ প্ৰসাদখিনি বিলোৱা কি কৈছে আৰু এতিয়া মই বামুণৰ কাৰণে পুৰি বনাম তেখেতে খিচিৰি নাখায় সেইকাৰণে পুৰি বনাম তাৰপিছত তেখেতক বিদায় দিয়া হ'ব আৰু আজি সত্যনাৰায়ণ পূজা ভাগক সেৱা জনাইছোঁ আৰু সকলো আমাৰ ঘৰৰ যাতে সুস্থ সবল হৈ থাকে সকলো সুস্থ থাকে সকলো নিৰোগী হয় আৰু সকলোৰে যাতে মংগল হয় মনৰ আশা পূৰ্ণ হয় লগতে আপোনালোকেও যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে সেই সকলোৰ যাতে মংগল হয় তাৰে কামনা কৰি ভিডিঅ'টো শেষ কৰিছোঁ